প্ৰথমতে ক'ব অংকুশ ভট্টাচাৰ্য, তেখেত ৱাছ কোঅৰ্ডিনেটৰ ভাৰতীয় চাহ পৰিষদৰ, আৰু তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয় সাংবাদিকতা গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ এজন ছাত্ৰ, অৰ্থাৎ MA ইন কমিউনিকেশ্যন ফৰ চেনিটেশ্যন হাইজিন এণ্ড হেল্থৰ ফাৰ্ষ্ট বেটছৰ এজন ছাত্ৰ শ্ৰী অংকুশ ভট্টাচাৰ্যজী। তাৰ আগতে আমি এটা কথা উনুকিয়াব বিচাৰিম যে আজি আমি আইএক্সমাৰ ৰিচাৰ্চ এণ্ড কমিউনিকেশ্যনে আজিৰ এই বিশেষ দিনটোত যিখন ৱেবিনাৰ আয়োজন কৰিছো, আজিৰ পৰা আমি এটা বিশেষ কেম্পেইন আৰম্ভ কৰিম, আৰু তাৰ বিষয়ে আমি এই ৱেবিনাৰখনৰ পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক বিশদভাৱে জনাম। আৰু এতিয়া আমি বক্তব্য প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো শ্ৰী অংকুশ ভট্টাচাৰ্যজী। তেখেতে বক্তব্য প্ৰদান কৰিব টেকলিং মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট ইছ্যুজ ইন টি গাৰ্ডেনছ অফ আছাম, অৰ্থাৎ অসমৰ যিসমূহ চাহ বাগিচা আছে তাত এই মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্টৰ বিষয়বিলাক কেনেকুৱা ধৰণৰ হৈ আছে, বা কেনেকুৱা ধৰণে টেকল কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে, বা কি কি কৰাৰ প্ৰয়োজন আছে, তেখেতে এই বিষয়ত এক আলোকপাত কৰিব। আৰু আমি তেখেতক অনুৰোধ জনাম, আৰু তেখেতৰ লগতে বাকী যিসকল ব্যক্তিয়ে এই আমাৰ আলোচনাত অংশগ্ৰহণ কৰিছে, যে আমাৰ দৃষ্টিত থকা যিসকল মহিলা আছে, বা যিসকল সৰু সৰু কণ কণ ছোৱালী আছে, যিসকল মহিলা আছে, সেইসকলে যিসকল ইমান প্ৰিভিলেজ নহয়, আজি যেনেকৈ আমি এখন ৱেবিনাৰত অংশগ্ৰহণ কৰিব পাৰিছো, বাইদেউৰ সৈতে কথা পাতিব পাৰিছো, এই ব্যৱস্থাটো সুবিধাটো সকলোৰে ওচৰত নাই। সমাজৰ এনেকুৱা বিভিন্ন স্তৰৰ মানুহ আছে যিসকল এই সুবিধাসমূহৰ পৰা বঞ্চিত হয়। গতিকে আমি দেখি থকা যদি তেনেকুৱা কোনোবা আছে, সেইসকলে মেনষ্ট্ৰুৱেল হাইজিনৰ ক্ষেত্ৰত কেনেকুৱা অসুবিধা বা সমস্যাৰ সন্মুখীন হৈ আছে, সেই বিষয়ে জনালে আমি ভাল পাম। আৰু সেই সমস্যা বা সেই অসুবিধাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সূত্ৰ হ'ব পাৰে, বা আমাৰ কৰণীয় কি হ'ব পাৰে, সেই বিষয়ে আলোকপাত কৰিলে আমি ভাল পাম। গতিকে আমি এতিয়া অনুৰোধ জনাইছো শ্ৰী অংকুশ ভট্টাচাৰ্যজী, তেখেতে বক্তব্য প্ৰদান কৰিব। ধন্যবাদ ডেভিড। শুনি আছানে মোক মাতটো? ধুনীয়াকৈ শুনি আছো। থেংক ইউ ডেভিড। আৰু মই পোনপ্ৰথমে আমাৰ জয়ন্তা মেমক অসংখ্য ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আজি মই বহুতে সৌভাগ্য ফিল কৰিছোঁ যে দুদিন আগত ময়ো এজন ষ্টুডেণ্ট আছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ, আৰু তাতে জয়ন্তা মেমৰ লগত প্ৰথম আমাৰ দেখা, বা জয়ন্তা মেমৰ আমি প্ৰথম ক্লাছ তাতে পাইছিলোঁ। আৰু আজি এনেকুৱা এটা সৌভাগ্য মই পাইছোঁ য'ত মেমৰ লগতে মই যিটো মাইক আছে সেইটো শ্বেয়াৰ কৰিব পাৰিছোঁ। সেইটো কাৰণে আই এম ফিলিং ভেৰি গ্লেড টু ইট। And thank you to my teammates for arranging this spectacular webinar for today's day, which is Menstrual Hygiene Management Day. আৰু thank you to all the participants. আপোনালোকে ইমান দেৰিৰ পৰা বহুত ধৈৰ্য ধৰি আপোনালোকে এই গোটেই কথাখিনি শুনি আছে, নিজৰ যিখিনি কুৱেৰিজ আছে সেইখিনি আপোনালোকে ডিছকাছ কৰিছে। চ' মুভিং অন, আজি মোৰ চিনাকিটো অলৰেডি ডেভিডে দাঙি ধৰিলে। মাই নেম ইজ অংকুশ ভট্টাচাৰ্যী, আৰু এট প্ৰেজেণ্ট মই BCP ইউনিচেফৰ এটা প্ৰজেক্ট চলি আছে, ভাৰতীয় চাহ পৰিষদ CSO এটাৰ আণ্ডাৰত। তাতে উই শ্বেয়াৰ 46 টি গাৰ্ডেনছ, মেইনলি ডিব্ৰুগড়, তিনচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টছত। ত' আমি সেই 46 টি গাৰ্ডেনছৰ ওপৰত আমি ফ'কাছ কৰি আছোঁ। তাতে মোৰ পষ্টটো হ'ল যে মই ৱাছ কোঅৰ্ডিনেটৰ হিচাপে মই তাতে কৰ্মৰত। আৰু বিকজ মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট ইজ ওৱান অফ দ্য মষ্ট এচেঞ্চিয়েল ডায়েছপৰা অৰ মষ্ট এচেঞ্চিয়েল পাৰ্ট অফ ৱাছ এজ ইন হ'ল, ৱাছ যিটো ৱাটাৰ চেনিটেশ্যন এণ্ড হাইজিন বুলি আমি অলৰেডি গম পাওঁ। চ' এই 46 টি গাৰ্ডেনছৰ আজিলৈকে মই ইটছ অলমষ্ট লাইক 3 years, ত' মই আজিলৈকে কিমানখিনি কাম কৰিলোঁ, কি কি ধৰণৰ প্ৰব্লেমছ পালোঁ, আৰু সেইখিনি প্ৰব্লেমছ আমি কেনেধৰণে তাৰে এটা চলিউশ্যন আমি দিব পাৰিলোঁ, বা আমি এতিয়াও প্ৰচেষ্টা এটা লগাই আছোঁ, তাৰে বিষয়ে মই অকণমান অৰিয়েণ্টেশ্যন নহয়, বাট তাৰে ওপৰত অকণমান মই এক্সপিৰিয়েঞ্চ শ্বেয়াৰিং বুলি মই ক'ব বিচাৰিম। আৰু অকণমান কিছুমান নিজৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰিব বিচাৰিম। এইখিনি বস্তু এতিয়া মই যিবোৰ ক'ব বিচাৰিছোঁ সেইখিনি একচুৱেলি আমাৰ মাজতে, আমাৰ ছ'চাইটিত, আমাৰ সমাজত চলি থকা বস্তু, এট প্ৰেজেণ্ট চলি থকা বস্তু। চ' মই ভাবোঁ যে ইয়াৰে ওপৰত এটা হলিষ্টিক এটা যদি প্ৰত্যেকে যদি ইনফৰ্মেশ্যন এটা যদি চবে লয়, বা চবে যদি জানিব পাৰে, তেতিয়াহ'লে বহুতে হয়তো পিছৰ পৰ্যায়ত বহুত লাভদায়ক হ'ব পাৰে। চ' আই এম এ ভেৰি বেড স্পীকাৰ, চ' প্লিজ বিয়াৰ উইথ মি। এট ফাৰ্ষ্ট মই যদি কিছুমান প্ৰব্লেমছৰ কথা ক'ব বিচাৰোঁ, যে টেকলিং MSM ইছ্যুজ ইন দ্য টি গাৰ্ডেনছ অফ আছাম, ত' প্ৰথমে আমি কেনেকুৱা ধৰণৰ ইছ্যুজ আমাৰ টি গাৰ্ডেনছ যিখিনি আছে তাতে জড়িত হৈ আছে, কেনেকুৱা ধৰণৰ ইছ্যুজ আমাৰ টি গাৰ্ডেনৰ যিখিনি মহিলাসকল, যিখিনি এডলচেণ্টছ আছে, তাহাঁতি কেনেকুৱা ধৰণৰ প্ৰব্লেমছৰ সন্মুখীন হৈছে, সেইখিনিৰ ওপৰত যদি আমি অকণমানকৈ জানি লওঁ, তেতিয়াহ'লে পিছত আমি চলিউশ্যনছখিনি ভালকৈ পাতিব পাৰিম। ত'
তো প্ৰথম যিটো প্ৰব্লেম আছে আমাৰ টি গাৰ্ডেন অঞ্চলত সেইটো হ'ল যে মেক্সিমাম আমি অলৰেডি জানো যে আমাৰ টি গাৰ্ডেন অঞ্চলবিলাক মষ্টলি মই হাইপথেটিকেলি কৈছোঁ মষ্টলি আমাৰ টি গাৰ্ডেন অঞ্চলৰ যিখিনি মানুহ আছে তাহাঁতি আমাৰ মেইন ফ্ৰেম ছ'চাইটিতকৈ অকণমান বঞ্চিত তাহাঁতি এটা আইচলেটেড এটা ইলাকাত তাহাঁতি থাকে আৰু তাহাঁতৰ যিখিনি এডুকেশ্যন লেভেল যিমানখিনি হ'ব লাগে সেইখিনি এতিয়াও হোৱাগে নাই আৰু তাৰে কাৰণে চৰকাৰে আৰু আমিও বহুতখিনি প্ৰচেষ্টা আমি চলাই আছোঁ ইতিমধ্যে তো সেইকাৰণে এটা মেইন যিটো প্ৰব্লেমেটিক এটা কজ হ'ল যে সেই ছোৱালীখিনিয়ে মেনষ্ট্ৰুৱেশ্যন কি হয় মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট কি বোলে তাৰে ওপৰত তাহাঁতৰ খুব এটা আইডিয়া নাই বা নাছিলে নেক্সট আমি এটা প্ৰব্লেম পাইছিলোঁ কি যিটো এভেইলেবিলিটি অৰ এক্সেচিবিলিটি অফ মেনষ্ট্ৰুৱেল প্ৰডাক্টছ চ' মেনষ্ট্ৰুৱেল প্ৰডাক্টছ বোলোতে আমি কেতিয়াও এইটো ভাবিব নোৱাৰোঁ যে আমি এখন যিটো টিপিকেল টি গাৰ্ডেন এখন আছে তাতে আমি মেনষ্ট্ৰুৱেল কাপছ নিচিনা প্ৰডাক্টছ আমি তাতে বিচাৰি পাম চ' মষ্টলি তাহাঁতি যিটো আমি নৰ্মেল বজাৰৰ পৰা যিটো আমি মেনষ্ট্ৰুৱেল পেডছ আমি যিখিনি পাওঁ তাহাঁতি সেইটোতে পাবলৈ তাহাঁতৰ বহুত সময়ত মানে দিগদাৰ হৈ যায় আৰু এটা যিটো আমাৰ মেইন প্ৰব্লেম আছে সেইটো হৈ গ'ল যে ডিছপ'জেল অফ দি চেনিটেৰী পেডছ চ' এবাৰ যদি চেনিটেৰী পেডছ তাহাঁতি ক'ৰবাৰ পৰা এক্সেচিবিলিটি এভেইলেবিলিটি পায়ো যায় কিন্তু সেইটোৰ এটা ছেফ ডিছপ'জেল কেনেকৈ আমি কৰিব পাৰি সেই বস্তুটো এতিয়াও কিন্তু এটা ভাল এটা মেকানিজম আমি তৈৰি কৰি উঠিব পৰা নাই এই টি গাৰ্ডেন অঞ্চলত ইভেন আৰ্বান ছ'চাইটিটো মই যিমানখিনি মোৰ নলেজ আছে আমি কিন্তু বৰ এটা ছেফ ডিছপ'জেল অফ চেনিটেৰী পেডছ আমি এতিয়াও কৰি উঠিব পৰা নাই বিকজ যিটো আমাৰ চ'ৰ্চ ছেগ্ৰিগেশ্যন বা ৱেষ্ট ছেগ্ৰিগেশ্যন যিটো আছে সেইটো আমি এট চ'ৰ্চ যদি আমি ঘৰত যদি নিজৰ ৱেষ্ট ছেগ্ৰিগেট কৰোঁ কিন্তু আল্টিমেটলি সেই গোটেই বস্তুখিনি কিন্তু একেটা ডাম্পষ্টাৰতে গৈ মেলি পৰিছে চ' তাতে কি হৈছে যিহেতু আমি প্ৰত্যেকে গম পাওঁ যে আমাৰ যিটো মেনষ্ট্ৰুৱেল কাপ থাকে বা যিটো আমাৰ মেনষ্ট্ৰুৱেল পেডছ থাকে তাতে কিন্তু মষ্টলি মেনষ্ট্ৰুৱেল পেডছত আমাৰ মেনষ্ট্ৰুৱেল ব্লাডটো তাতে জমি থাকে বা তাতে লাগি থাকে আৰু সেই বস্তুটো যেতিয়া আল্টিমেটলি এটা ডাম্পষ্টাৰত গৈ মেলি পৰে তেতিয়া কিন্তু তাৰে পৰা বহুত ধৰণৰ ৰোগৰ সৃষ্টি হয় চ' দিজ আৰ চাম অফ দ্য প্ৰায়ৰ প্ৰব্লেমছ যিটো মানে আমি আমাৰ টি গাৰ্ডেন অঞ্চলত আমি এইকেইদিনে দেখি আহিছোঁ চ' সেইখিনিকে টেকেল কৰিবলৈ মই বেছি সময় নলওঁ সেইখিনিকে টেকেল কৰিবলৈ আমি কেইটামান আমি কি ষ্ট্ৰেটেজিছ আমি কি SBCC ষ্ট্ৰেটেজিছ যিখিনি ছ'চিয়েল বিহেভিয়াৰেল চেঞ্জ কমিউনিকেশ্যন ষ্ট্ৰেটেজিছ আমি লৈছিলোঁ ইন ৰিগাৰ্ডছ টু মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট তো প্ৰথম আমি লৈছিলোঁ যে ছিষ্টেমেটিক বিহেভিয়াৰ চেঞ্জ কমিউনিকেশ্যন ড্ৰাইভ তো মেইনলি আমি প্ৰথমে কি কৰিলোঁ কি আমি 1-to-1 কমিউনিকেট কৰিব ধৰিলোঁ যিমানখিনি আমি পাৰিলোঁ এতিয়া আমাৰ টি গাৰ্ডেনছত ফৰ্চুনেট এনাফ উই আৰ ডেট আমাৰ টি গাৰ্ডেনছত অলৰেডি এক্সিষ্টিং কিছুমান এডাল্টছ এণ্ড গাৰ্লছ গ্ৰুপ আছে মাডাৰ্ছ গ্ৰুপ আছে ফাদাৰ্ছ গ্ৰুপ আছে তো তাতে আমি যিহেতু আমি এটা পাৰ্টিকুলাৰ ছেটছ অফ ইণ্ডিভিজুৱেল আমি তাতে টাৰ্গেট ডাইৰেক্ট বেনিফিচিয়াৰী হিচাপে আমি টাৰ্গেট কৰিব পাই যাওঁ তো আমি তাহাঁতৰ লগতে 1-to-1 কমিউনিকেশ্যন কৰিলোঁ ইন ৰিগাৰ্ডছ অফ এৱেৰনেছ জেনেৰেশ্যন আপন মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট সেইটো বস্তু কৰি উঠাৰ পিছত আমি যিখিনি কমিউনিটি লিডাৰ থাকে তো সেই কমিউনিটি লিডাৰখিনিৰো এটা বহুত ইম্পৰ্টেণ্ট এটা মেজৰ ৰ'ল থাকে আমাৰ ছ'চাইটিত তাহাঁতিও বহুতখিনি সময়ত আমাক হেল্প কৰিব পাৰে আৰু এৱেৰনেছ জেনেৰেশ্যনত তাহাঁতি বহুতখিনি নিজৰ ফালৰ পৰা সহায় প্ৰদান কৰিব পাৰে তো সেইকাৰণে আমি কমিউনিটি লিডাৰ্ছ যিখিনি থাকিলে বা ফেইথ লিডাৰ্ছ যিখিনি থাকিলে ফেইথ লিডাৰ্ছ বোলোতে আমাৰ নামঘৰীয়াজন হ'ব পাৰে বা বেলেগ কোনোবা ৰিলিজিয়নৰ কোনোবা ফেইথ লিডাৰ হ'ব পাৰে তো তেনেকুৱা ফেইথ লিডাৰ্ছবিলাকত আমি টাৰ্গেট কৰিলোঁ আৰু যিহেতু আমি সদায় দেখি আহিছোঁ যে এনেকুৱা চেঞ্চিটিভ টপিকৰ লগত আমাৰ যিটো কালচাৰ বা আমাৰ যিটো ৰিলিজিয়ন তাৰে লগত এটা মানে বহুত এটা পেৰাডক্সিকেল এটা ৰিষ্টা এটা চলি থাকে তো সেইখিনি বস্তু আমি যিমানটো পাৰিলোঁ আমি সিমানখিনি মানে আৱেৰনেছ এটা জেনেৰেট কৰিবলৈ আমি চালোঁ তাৰপিছত নেক্সট আমি যিখিনি গভমেণ্ট অফিচিয়েলছ থাকে তো এতিয়া আমাৰ যেনেকৈ লোকেল ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন হ'ল বা আমাৰ আজি গুৱাহাটী ষ্টেটত যিখিনি মানুহ আছে তো আমি তাহাঁতৰ লগতো এটা 1-to-1 আমি মিটিং কৰি থাকোঁ আৰু তাতে আমি আমাৰ যিখিনি প্ৰব্লেমছ বা চলিউশ্যনছ আছে আমি তাহাঁতকো আমি সেইখিনি বস্তু কৈ থাকোঁ বা জনাই থাকোঁ নেক্সট আহিলে যিটো অলৰেডি জয়িতা মেমেও কৈ আছিলে যে আমাৰ স্কুল টিচাৰ্ছ তো স্কুল টিচাৰ্ছক এৱেৰ কৰাটো এটা আমাৰ প্ৰধান দায়িত্ব তো আমি বহুত স্কুল টিচাৰ্ছক তেনেকৈ আমি এৱেৰ কৰিলোঁ আমি বহুত স্কুল কেবিনেটছ স্কুল টিচাৰ্ছ আৰু প্ৰত্যেকটা স্কুলত আমি এজনকৈ
ফ'কেল টিচাৰ হিচাপে আমি তাতে এছাইন কৰিব পাৰিছোঁ, যোনে মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্টৰ ওপৰত তাহাঁতি সেই নলেজবিলাক তাহাঁতি শ্বেয়াৰ কৰিব জানে বা পাৰে। তো এতিয়া যদি মই আহোঁ যে হাউ টু টেকল দিজ MHM ইছ্যুজ ইন দ্য টি গাৰ্ডেনছ অফ আছাম, চ' মই যদি নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা যদি মই ক'ব যাওঁ, তেতিয়াহ'লে দ্য ফাৰ্ষ্ট এণ্ড দ্য ফৰমষ্ট যিটো আমি এটা ষ্টেপ আমি গ্ৰহণ কৰিছিলোঁ, আৰু এতিয়ালৈকে দেট ইজ দ্য বাই ফাৰ দ্য মষ্ট ছাকচেছফুল ষ্টেপ উইচ উই কুড ক্ৰিয়েট এণ্ড উইচ উই কুড গেট ৰিজাল্ট ফ্ৰম, ইজ দ্য ক্লথ পেড অৰিয়েণ্টেশ্যন বা ক্লথ পেড ট্ৰেইনিং। চ' এতিয়া হয়তো বহুতে জানে বা কিছুমানে হয়তো নাজানিব পাৰে, মাৰ্কেটত যিখিনি আমি নৰ্মেলি চেনিটেৰী পেডছ পাওঁ, যিখিনি কমাৰ্চিয়েল চেনিটেৰী পেডছ আমি পাওঁ, তাত মেইনলি কটন থাকে, তাত PUL থাকে, আৰু তাত প্লাষ্টিক ইউজ কৰা থাকে। কিন্তু তাৰ সলনি সেই যিটো ক্লথ পেড থাকে, তাৰ যিটো আমাৰ মেনষ্ট্ৰুৱেল কমাৰ্চিয়েল পেডছবিলাক থাকে, সেইখিনি কিন্তু চাইণ্টিফিকেলি প্ৰুভেন যে সেইখিনি এটা লংগাৰ এটা টাইম পিৰিয়ডৰ পিছত সেইটো আমাৰ কাৰণে, আমাৰ হেল্থৰ কাৰণে এটা মানে নিগেটিভ এটা ইম্পেক্ট আনিছে বুলি আমি দেখা পাওঁ। তো সেই বস্তুটোৰ পৰা ৰুট হ'বলৈ আমি এটা ইন'ভেটিভ এটা আমি চলিউশ্যন ক্ৰিয়েট কৰিলোঁ, যিটো হ'লগৈ ক্লথ পেড মেকিং বা ক্লথ পেড ট্ৰেইনিং। তো আমি কি কৰোঁ, আমি সেই পাৰ্টিকুলাৰ এডলচেণ্ট যিখিনি আছে, আমাৰ এডলচেণ্ট গ্ৰুপছৰ বা মাডাৰ্ছ যিখিনি আছে, আমি তাহাঁতকে ট্ৰেইন কৰোঁ হাউ টু মেক ক্লথ পেডছ। তো এতিয়া ক্লথ পেড কেনেকৈ বনাওঁ, সেইটোৰ কাৰণে এটা পাৰ্টিকুলাৰ প্ৰচেছ আছে। সেই বস্তুটো লাগিলে আমি এটা ইউটিউব লিংক আমি এটা শ্বেয়াৰ কৰি দিব পাৰিম, বা আপোনালোকে ইউটিউবত গৈ মেলি ক্লথ পেড কেনেকৈ বনাব লাগে সেই বস্তুটো আপোনালোকে চাৰ্চ কৰিলে পাই যাব। তো যেতিয়া আমি চালোঁ যে এই ক্লথ পেড অৰিয়েণ্টেশ্যনটো আমি ছাকচেছ পাই আছোঁ, তো তাৰপিছত আমি এটা বহুত ডাঙৰ ছ'চিয়েল চেঞ্জ এটা আমি দেখা পালোঁ যে যদিও আমাৰ মাৰ্কেটৰ পৰা এভেইলেবল আছিলে কমাৰ্চিয়েল চেনিটেৰী পেডছবিলাক, বাট ষ্টিল বহুত এডলচেণ্টছ চ'জ টু টেক আপ ক্লথ পেডছ। চ' সেইটো এটা আমাৰ কাৰণে বহুত ডাঙৰ ছাকচেছ হিচাপে মই ভাবোঁ। নেক্সট আৰু এটা যিটো আমাৰ ইন'ভেটিভ এটা আমাৰ টেকনিকৰ এটা আমাৰ ছাকচেছ আছিলে, যিটো হ'লগৈ মাটকা ইনচিনাৰেটাৰ্ছ। চ' আই হোপ আপোনালোকে চবেই গম পায় যে ইনচিনাৰেটাৰ্ছ কি কাম কৰে। মেইনলি ইনচিনাৰেটাৰ্ছ যিখিনি থাকে, তাতে যদি আমি আমাৰ যিটো পেড আছে চেনিটেৰী পেড, সেইটো যদি আমি তাতে ভৰাই দিওঁ, তেতিয়াহ'লে সেইটো বহুত এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হিচাপে সেই বস্তুটো তাতে নিষ্কাশন হৈ যায়। কিন্তু যিহেতু আমাৰ টি গাৰ্ডেন অঞ্চলত আমি ইনচিনাৰেটাৰ্ছ নাপাওঁ বা ইনচিনাৰেটাৰ্ছ নাথাকে, সেইকাৰণে আমি মাটকা ইনচিনাৰেটাৰ্ছৰ এটা নতুন কনচেপ্ট আমি তাতে ইমপ্লিমেণ্ট কৰিলোঁ। মাটকা ইনচিনাৰেটৰ কনচেপ্টটো আমাৰ নাছিলে, সেইটো একচুৱেলি প্ৰথম ষ্টাৰ্ট হৈছিলে UP এটা ভিলেজত। তো তাৰ পৰাই আমি সেইটো বস্তু ট্ৰেইনিং লৈ কিনি আমি মাটকা ইনচিনাৰেটাৰ্ছটো আমি তাতে ইমপ্লিমেণ্ট কৰিলোঁ। চ' মাটকা ইনচিনাৰেটাৰ কি হয়, মাটকা যিটো এটা আৰ্থেন পট হয়, সেই আৰ্থেন পটতে কিছুমান হোলছ থাকে, আৰু তাতে আমি বহুত এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি নহ'লেও এটলিষ্ট য'তে ত'তে মেনষ্ট্ৰুৱেল পেডছবিলাক পেলাই দিয়াতকৈ তাতে যদি আমি একত্ৰিত কৰি তাতে যদি আমি বস্তুটো জ্বলাই দিব পাৰোঁ, তেতিয়াহ'লে বহুতখিনি কিন্তু আমি এনভাইৰনমেণ্টক আমি মানে ক্ষতি হোৱাৰ পৰা আমি বচাই আনিব পাৰিম। নেক্সট এটা ইনিচিয়েটিভ আমি লৈছিলোঁ, সেইটো এটা আমাৰ বহুত নিউৱেষ্ট ইনিচিয়েটিভ হয়, যে আমি প্ৰত্যেক স্কুলতে আমি এটাকৈ পেড বেংক, মানে এটা বেংক হ'ব, নামত বেংক, কিন্তু তাত মেইনলি কেছৰ বিনিময়ত তাত পেডছ থাকিব। যিটো আমি পেড ভেণ্ডিং মেচিন আমি আৰ্বান ছ'চাইটিত দেখা পাওঁ, কিন্তু সেই বস্তুটো অবভিয়াছলি আমাৰ ৰুৰেল ছ'চাইটিত নাথাকে। তো সেইকাৰণে আমি পেড বেংকছ ক্ৰিয়েট কৰিলোঁ, য'ত নেকি আমাৰ টি গাৰ্ডেন অঞ্চলৰ টিচাৰ্ছ হ'ব পাৰে, বা কোনোবা এল্ডাৰ্ছ হ'ব পাৰে, মেনেজমেণ্ট অথৰিটি হ'ব পাৰে, তাহাঁতি চবে মিলি কিনি তাহাঁতি পইচা কালেক্ট কৰি তাহাঁতি তাতে সেই বেংকটোতে তাহাঁতি পেডছ তাহাঁতি ডনেট কৰে। আৰু সেই পেডটো ডনেট কৰাৰ বিনিময়ে আমাৰ যিখিনি এডলচেণ্টছ আছে বা যিখিনি আমাৰ মাতৃ আছে, তাহাঁতিয়ে বহুত ধুনীয়াকৈ তাৰ পৰা মানে বিনামূলীয়াকৈ তাহাঁতি তাৰ পৰা পেডবিলাক উলিয়াই নিজে ইউজ কৰিব পাৰে। আৰু তাৰপিছত যিটো মাটকা ইনচিনাৰেটাৰৰ কনচেপ্টটো আছিলে, তাতে চবে মানে সেই পেডটোকে তাতে নিষ্কাশন কৰি দিব পাৰে। চ' দিজ ৱাৰ চাম অফ দ্য কি সলিউশ্যনছ অৰ কি strategies that we adopted to tackle the issues that were prevalent in the tea gardens of Assam. So মই নাজানো মই মোৰ টপিকটো কিমানলৈকে মই ভালকৈ বুজাব পাৰিছোঁ, বাট আজি মোৰ চমু বক্তব্য মই ইয়াতে শেষ কৰিব বিচাৰিছোঁ। ধন্যবাদ। অংকুশ ভট্টাচাৰ্যক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে খুব সুন্দৰকৈ চাহ বাগিচাসমূহত তেখেতসকলে কেনেকুৱা ধৰণে কাম কৰি আছে,
মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰত খুব সুন্দৰকৈ ব্যাখ্যা কৰিলে। আমি তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।